হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এইফালে মই বনাই আছোঁ জলফাইৰ মিঠা আচাৰ। এই আচাৰবিধ বনাবৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ এয়া 1 কেজিমান জলফাই আৰু ধুনীয়াকৈ এয়া বইল কৰি লৈছোঁ, সিজাই লৈছোঁ। আৰু এয়া দেখিছেনে বগা বগা দেখিছে, সেইখিনি নিমখে হয় কিন্তু দেই। তাৰপিছত এইপিনে আধা কেজি গুড় মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। আৰু সিজা জলফাইখিনি মই এইফালে পিটিকি দিছোঁ। আৰু জলফাইখিনিৰ পৰা গুটিখিনি মই উলিয়াই নিদিম, মাত্ৰ তাতে পিটিকিহে থৈ দিম। কাৰণ আচাৰত জলফাইৰ গুটি থ'লে মানে ভাল লাগে খাই, চুপিবলৈ ভাল লাগে, হয় নহয়। তাৰপিছত এইপিনে মই মছলা ব্যৱহাৰ কৰিছোঁ। এয়া ডাঙৰ চামুচত 1 চামুচ ধনিয়া গুটি, আৰু ডাঙৰ চামুচত 1 চামুচ আজুৱাইন, আৰু ডাঙৰ চামুচত এইফালে 1 চামুচ জিৰা গুটি লৈছোঁ। তাৰপিছত কালজিৰা লৈছোঁ, আৰু এইফালে 2টা শুকান জলকীয়া। জলকীয়াৰ পৰিমাণটো আপোনালোকে কম বেছি পৰিমাণে ল'ব পাৰে। আৰু মই মাত্ৰ 2টাহে লৈছোঁ কাৰণ মিঠা আচাৰ বনাম বুলি। তাৰপিছত এইফালে গেছত কেৰাহীখন পাতি ল'লোঁ, আৰু কেৰাহীখন গৰম হৈ গ'ল। তাৰপিছত গোটেই মছলাখিনি মই ইয়াতে ভাজি ল'ম এতিয়া। তাৰপিছত 2 পৰা 3 মিনিটমান ভাজিলোঁ, আৰু একেবাৰে ল' ফ্লেমতে ভাজি আছোঁ। আৰু মছলাৰ কালাৰটো সলনি হৈ আহিব আৰু ধুনীয়া গোন্ধ এটা ওলাই আহিছে। আৰু এয়া চাওক ভাজা হৈ গ'ল। তাৰপিছত কিছু সময়ৰ কাৰণে এয়া ঠাণ্ডা কৰিবলৈ দি দিছোঁ। তাৰপিছত এইটো মই মিক্সাৰ মেচিনত পিচি দিম। তাৰপিছত মছলাখিনি একেবাৰে মিহি কৰি নিদিওঁ, অকণমান গোটাকৈ থৈ দিম। আৰু এয়া এইফালে পিচি ল'লোঁ, আৰু এয়া চাওক একেবাৰে মিহি কৰি দিয়া নাই, অকণ গোটা গোটা হৈ আছে। তাৰপিছত এয়া মছলা ভজা কেৰাহীটোতে আকৌ এবাৰ অকণমান গৰম কৰিলোঁ, আৰু জোখৰ পৰিমাণে তেল দিছোঁ ইয়াত, আৰু একেবাৰে ল' ফ্লেমত থৈছোঁ। তাৰপিছত তেলখিনি গৰম হৈ অহাৰ পিছত ইয়াতে অকণমান পাঁচফোৰণ ব্যৱহাৰ কৰিম। পাঁচফোৰণটো মই ইয়াত গোন্ধ হ'বৰ কাৰণে অকণমান ব্যৱহাৰ কৰিছোঁ, বৰ বেছি ব্যৱহাৰ কৰা নাই। তাৰপিছত ইয়াতে তেজপাত দুখিলা ব্যৱহাৰ কৰিছোঁ, আৰু 2টাকৈ শুকান জলকীয়া দিলোঁ। আৰু ধুনীয়াকৈ অকণ ৰঙচুৱা হৈ যোৱাৰ পিছত ইয়াতে পিটিকি থোৱা জলফাইখিনি ইয়াতে দি দিছোঁ। আৰু একেবাৰে জুইৰ ফ্লেমটো কমাই লৈছোঁ, একেবাৰে ল'ত থৈছোঁ। আৰু গোটেইখিনি জলফাই ইয়াতে দি লাহে লাহে লৰাই যাম, আৰু ধুনীয়াকৈ তেলখিনি মিলিবলৈ দিম ইয়াতে। তাৰপিছত 4 পৰা 5 মিনিটমান লৰালোঁ, আৰু এয়া দেখিছেনে ইয়াৰ কালাৰটো অকণ চেঞ্জো হৈ আহিছে। আৰু এনেকৈ কিছু সময় কাৰণে লৰাই থাকিম। আৰু ইয়াতে জোখৰ অনুসৰি নিমখ দিম। নিমখটো বৰ বেছি দিয়া নাই, আৰু জলফাইখিনি সিজাওঁতে অকণমান দি লৈছিলোঁ। তাৰপিছত ইয়াতে হালধি গুড়ি অকণ ব্যৱহাৰ কৰিছোঁ, আৰু নিমখ আৰু হালধিখিনিও ধুনীয়াকৈ ইয়াতে লৰাই ল'ম। এয়া কিছু সময় এনেকৈ লৰালোঁ, আৰু গেছটো একেবাৰে ল' ফ্লেমতে দি থৈছোঁ দেই। আৰু ইয়াতে দিছোঁ লাষ্টত এনেকৈ ৰং জলকীয়া অকণমান, আৰু ৰং জলকীয়াখিনিও বৰ বেছি দিয়া নাই কাৰণ মিঠা আচাৰ হ'ব। আৰু ইয়াতে এয়া আধা কেজি মানে গুড়খিনি যিটো মই কাটি মিহি মিহি কৰি থৈছিলোঁ, আৰু লাষ্টত এইটো দি দিছোঁ ইয়াতে। আৰু দি মেলি এনেকৈ লাহে লাহে লৰাই থাকিম, তেতিয়া গুড়খিনিও ধুনীয়াকৈ গলি যাব। আৰু এয়া এনেকৈ লৰাই যাব লাগিব। তাৰপিছত এয়া লৰাওঁতে দেখিছেনে ধুনীয়াকৈ ইয়াৰ কালাৰখিনিও মানে চেঞ্জ হৈ আহিছে। এয়া কোনে কোনে জলফাইৰ মিঠা আচাৰ খাই ভাল পায় বাৰু জনাবচোন। আৰু মই কিন্তু ভাল পাওঁ দেই। আৰু মই এই আচাৰবিধ মানে ইউটিউবৰ পৰা চাই মেলিয়ে বনাইছোঁ। ইউটিউবত AK ক্ৰিয়েশ্যন বুলি মানে বা এজনী আছে, আৰু সেই বাগৰাকীৰ পৰাই মই এই আচাৰবিধ চাই মেলি বনাইছোঁ। আৰু বনাই খাই চালোঁ, খুবেই টেষ্টি হৈছে। আৰু এয়া দেখিছেনে মানে ৰুটি বা ভাতৰ লগতো খাব পাৰি, বৰ ধুনীয়া হৈছে। আৰু লাষ্টত এয়া খুন্দি থোৱা মছলাখিনি মই ইয়াতে দি দিছোঁ। আৰু বাজনীয়ে মানে চব গুটি ব্যৱহাৰ কৰিছিলে, কিন্তু মোৰ ওচৰত বৰ্তমান চব গুটি নাই, সেইকাৰণে মই যিখিনি মছলা আছিলে সেইখিনিয়ে মই ব্যৱহাৰ কৰিছোঁ দেই। আৰু লাষ্টত এয়া খুন্দি থোৱা মছলাখিনি দি মেলি এনেকৈ লৰাইছোঁ। আৰু ইয়াতো প্ৰায় 4-5 মিনিটমান এনেকৈ লৰাম। আৰু শেষত মছলাখিনি মানে ধুনীয়াকৈ ইয়াত মিলি যাব। আৰু একেবাৰে ল'তে আছে দেই, মই অকণো মানে হাই ফ্লেম কৰা নাই গেছৰ, একেবাৰে ল'ত থৈ দিছোঁ। আৰু এইপিনে মোৰ আচাৰবিধ হৈয়ে গ'ল, কাৰণ বইল কৰোঁতে মানে সিজিয়ে গৈছিলে, কাৰণ এয়া মছলাখিনি আৰু মানে
গুড়খিনি ইয়াত ধুনীয়াকৈ মিলিবলৈহে অলপ দেৰি কাৰণে থলোঁ। তাৰপিছত এয়া বল এটাত উলিয়াই থৈছোঁ ঠাণ্ডা হ'বৰ কাৰণে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰি দিব। চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। তো আজিলৈ ইমানেই আছিলে।